ইমান মানে এটা মানে সাউন্ড আহিছে 30-40 মানত গ'লেই ঘেৰ ঘেৰ সাউন্ড এটা দিয়ে মানে মাতটো শুনি থাকিলে মানে বেয়া লাগে মানে এতিয়া পলিউশ্যন কৰি ল'লোঁ এতিয়া কাইলৈ কি হয় জানো ঘৰত গৈ যাব নালাগে মোৰ মানে অকণমান দূৰলৈ যাম যিহেতু মানে আপোনালোকে গম পাইছে ন দুবাৰ টেংকি ফুল কৰিবলগীয়া হ'লে মানে কিমানটো দূৰলৈ যাবলগীয়া হ'ব মানে হেল্ল' মাই ইউটিউব ফেমিলি আজি নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু মানে কি হৈছে আজি ভাবিছোঁ অকণমান স্কুটিখন ঠিক কৰি আহোঁ বুলি বহুত দিন হৈ গ'ল স্কুটি ভাল কৰা হোৱা নাই ছাৰ্ভিচিং কৰা একো হোৱাই নাই আৰু মই বেছিভাগ মানে প্ৰব্লেম দেখি আছোঁ এক্টিভা যিটো 6G মডেল আগৰ এক্টিভাখনৰ সেইটো মানে একো প্ৰব্লেম নাই বুলি ক'ব পাৰি লগৰ কেইবাটাও ওচৰতো আছে আগৰ এক্টিভা কিন্তু তেহেঁতৰ একো প্ৰব্লেম দিয়া নাই আমাৰ এতিয়া বেছি দিন হোৱাই নাই 3 বছৰমান হ'বলৈ হ'ল 3 বছৰমান হৈছে ইমান মানে এটা মানে চাউণ্ড আহিছে ইয়াৰ পৰা ইঞ্জিনৰ ভিতৰৰ পৰা মানে গিয়াৰ হেৰিৰ পৰা আহিছে নে কৈ হেৰিৰ পৰা নে বেলডালে মাতি আছে নাজানো একদম মানে 30-40 মানত গ'লেই ঘেৰ ঘেৰ চাউণ্ড এটা দিয়ে সেইটোৱে ভাবিছোঁ আজি ঠিক কৰি আনিমগৈ বুলি কি প্ৰব্লেম হৈছে কি নাই হোৱা আপোনালোককো দেখাম আৰু যদি আপোনালোকৰ ঘৰতো এতিয়া নতুন জেনেৰেশ্যনৰ মানে ধৰক স্কুটি আছে তেতিয়া এই প্ৰব্লেমটো দিছে নি আপোনালোকে কমেণ্ট কৰি জনাব আৰু এই প্ৰব্লেমটো দিলে কি ঠিক কৰিব লাগে আপোনালোকে তেতিয়া গম পাই যাব আজি আপোনালোকক সকলোবিলাক দেখাম বুলি ভাবিছোঁ তাকে বলক প্ৰথম ডিলাৰত গৈ লওঁ ডিলাৰত ঠিক কৰিম বুলি ভাবিছোঁ আৰু চাই থাকিব লাগিব মানে কি হয় তাত মানে অনাৰজন মানে ছাৰ্ভিচিং কৰোঁতে ওচৰত ৰখি থাকিব দিব লাগে ন যিয়ে হওক নহওক কাৰণ গাড়ীখন অনাৰজনক কিটো চেঞ্জ কৰিব লাগে নালাগে মানে অনাৰজনক সুধিব লাগে তাত মানে কি কৰে ডিলাৰত নুসুধা নেমেলাগে মানে পটকৈ এইটো পাৰ্ট হেৰি হোৱা দেখিলে চেঞ্জ কৰাই দিয়ে সেইকাৰণে ভাবিছোঁ ওচৰত ৰখি যিটো বেয়া হৈছে সেইটোৱে চেঞ্জ কৰা হ'ব আৰু গোটেই অৱস্থা বেয়া হৈ আছে পালি চালি ব্ৰেক শ্ব'টো চেঞ্জ কৰিবলগীয়া হৈ আছে বাৰু মেইনকৈ এতিয়া ইয়াৰ মাতটো যিটো দি আছে মাতটো মেজৰ হৈ আছে সেইটো ঠিক কৰিব লাগিব আৰু বাকী একো প্ৰব্লেম নাই বাৰু অকল মাতটোৱে প্ৰব্লেম দি আছে এতিয়া ডিলাৰত পাই গ'লে যিটো মানে ৰ'দ দিছে ন একদম পূৰা টিকাফটা ৰ'দ আৰু এইফালে আছে আমাৰ স্কুটি লেলা আজি ছাৰ্ভিচিংটো পূৰা কৰি দিম আৰু এতিয়ালৈকে মানে কেই নম্বৰ আছে বুলি কৈছিলে ইয়াৰ পিছত মানে আছিলে যিখন কৰি আছে তাৰপিছতে কৰি দিম বুলি কৈছিলে আৰু বেলেগ নাই কিন্তু পূৰা ফুল হৈ আছে যে সেইকাৰণে টাইম লাগিব ভিতৰত গোটেই হাউচফুল আজি এইবিলাক দেখিছে ন পূৰা হাউচফুল হৈ আছে এতিয়া এফালে ছাৰ্ভিচিংটো কৰা হৈ গ'ল কিন্তু যিটো মানে মেইন মেজৰ চাউণ্ডটো আছিলে ন চাউণ্ডটো তেওঁলোকে কৈছে মানে যিডাল বেলডালৰ চাউণ্ড দি আছে বুলি আৰু দুদিনমান চলাই ল'ব কৈছে চেঞ্জ কৰিব কৈছিলোঁ মই এতিয়াই মানে কিন্তু দাদাজনে ক'লে যে আমিও তেনেকৈয়ে চলাই আছোঁ দুদিনমান চলাই লওঁ আৰু মানে 20,000মান চলোৱাৰ পিছত মানে চেঞ্জ কৰিব কৈছে 60,000 চলিলে হেনো চেঞ্জ হয় মোৰ এইফালে এতিয়া 23,000 চলা হৈছে মানে মিটাৰটো মাজে মাজে বেয়া হৈছিলে ন 30,000মান চলিলে চাগে তথাপিও আৰু দুদিনমান চলাই লওঁ তেতিয়া আৰু মানে মাতটো শুনি থাকিলে মানে বেয়া লাগে মানে আচলতে মেইন কথাটো সেইটোৱে তাকে যদি মাতটো বেছিকৈ আকৌ দিয়ে মানে চেঞ্জ কৰি দিম ইয়াৰ এইফালে মই আহিছোঁ এতিয়া পলিউশ্যনটো কৰিবলৈ স্কুটিখনত যিহেতু পলিউশ্যনটো অকণ কেঞ্চেল হৈ মানে হ'ল বেছি দিন হোৱা নাছিলে তাকে মানে চাই থাকোঁতে মানে হেৰি এক্সপায়াৰ নোহোৱা আগতে কৰিম বুলি ভাবি আছিলোঁ কিন্তু এনেকৈ চাই থাকোঁতে পটকৈ এক্সপায়াৰ হৈ গ'ল তাকে আজি এসপ্তাহমান হ'ল এক্সপায়াৰ হোৱা আৰু তাকে ভাবিছোঁ আজি পলিউশ্যনটো কৰি লওঁ কাৰণ অকণমান দূৰলৈ ফুৰিবলৈ যাওঁ বুলি ভাবি আছোঁ স্কুটিখন লৈ আপোনালোককো দেখাম আপোনালোকে ভিডিঅ'টো চাই থাকক গম পাব ক'ত যাওঁ কি কৰোঁ আৰু এতিয়া পলিউশ্যনটো কৰি লওঁ আহক এইফালে এতিয়া পলিউশ্যন টেষ্টিং পলিউশ্যনৰ কাৰণে ষ্টাৰ্ট দিব লাগিব এডাল ভৰাই দি ইউটিউবৰ চেনেল এটা জেগাত ভিডিঅ' বনাই হৈ গ'ল ন মোৰতো এইটো মানে ক'ত কিমান পলিউশ্যন আছে এইটোত ওলাই থাকে হয় নহয় এতিয়া পলিউশ্যন কৰি ল'লোঁ পলিউশ্যনৰ এনেই হেৰি হৈছে 85 আৰু ফাইনটোৰ কাৰণে 500 দিবলগীয়া হ'ল এইফালে টেংকটো ইয়াত ফুল কৰি ল'লোঁ কাটা উঠি আছে চাওক লাহে উঠি আছে এতিয়া চব কৰি দিওঁ বাৰু টেংকটো এইফালে ইয়াত ফুল কৰি ল'লোঁ আৰু এতিয়া কাইলৈ কি হয় জানো ঘৰত যাব নালাগে মোৰ মানে বহুত দিনৰ পৰা কৈ মই ঘৰত কৈছোঁ যদি যাব নলগা হয় তেনে আগতে নকলি গ'লোঁ এতিয়া কাইলৈ যাম বুলি ভাবি কৈছোঁ এতিয়া আজি যদি নাযাওঁ বুলি কওঁ লগৰ এটা মানে ৰেডি হৈ আছে যাবলৈ তাকে তেনেকুৱা হৈ আছে মানে এতিয়া ঘৰত গৈ পিনি প্ৰথম সেইখন হেৰি হৈ লগীয়া যে যাম বুলি মানে তেল বাৰু ভৰাই লৈছোঁ তাৰপিছত পিছত দেখা যাব এইফালে আহি পিনি মই খেলমাটি তেলটো ভৰাই দিলোঁ ইয়াৰ তেলটো মানে অকণমান মাইলেজ দিয়ে সেইকাৰণে ভাল আৰু মাইলেজ দিয়াৰ কাৰণে ইয়াৰ পৰা ভৰাই গৈছোঁ এইটো কিমানটো দূৰ যাম তাৰপিছত আকৌ আৰু এবাৰ ফুল টেংকি কৰি চাগে আৰু ভৰাব লাগিব নে নালাগে নাজানো মানে অকণমান দূৰলৈ যাম যিহেতু মানে আপোনালোকে গম পাইছে ন দুবাৰ টেংকি ফুল কৰিবলগীয়া হ'লে মানে কিমানটো দূৰলৈ যাবলগীয়া হ'ব মানে টেংকটো মানে যেতিয়া ফুল হৈ থাকে ন চলাই মেলি মানে স্কুটিখনৰ মানে স্মুথনেছ এটা মানে বহুত স্মুথনেছ এটা আহে
790 ওপৰতে মানে থাকিলে আজিকালি স্কুটিবিলাক মানে স্মুথ হয়, পুৰা স্মুথ। আৰু এতিয়া হেনো BS7 ওলালে বুলিও মই শুনিছোঁ, কিন্তু ইমান সঠিককৈ মই গম নাপাওঁ আৰু মানে ইমান ইউটিউব চিউটিউব চাই মেলি থকা হোৱা নাই। তাকে আজি ঘৰৰ ওচৰৰ ল'ৰা এটা মানে স্কুটিখন লোৱা দেখিলোঁ, তাৰপিছত লগতে ফাইনেন্স কৰি দিছিলে হেনো। তাক সুধি লৈ গৈছোঁ, ক'লো মাতটো বেলেগ যে স্কুটিখনত, তাৰপিছত সি কৈছে বোলে BS7 হেনো। তাকে কি হয় নাজানো আৰু, মুঠতে BS7 আহিলে যদিও ইমানকৈ কম গতি লোৱা মেলা হোৱা নাই। যদি আহিলে ময়ো ভালকৈ চেক টেক কৰিব লাগিব বাৰু। আৰু কিন্তু তেলটো মানে ফুল থাকিলে মনটো ভাল লাগি থাকে, তাৰপিছত চলায়ো ভাল লাগে, মানে ফিল এটা মজা আহে। আৰু ক'ত যাওঁ কি কৰোঁ আপোনালোকে একদম নেক্সট ব্লগতহে গম পাব। চাই থাকক ভিডিঅ'টো, পুৰা ধামাকা হ'ব।